ৰমেন বৰঠাকুৰ পুনৰ কংগ্ৰেছলৈ ঘূৰি আহিব। ৰমেন বৰঠাকুৰৰ কথা মই নাজানো, কিন্তু কংগ্ৰেছটো আৰু এনেকুৱা নহয় যে গালি পাই পেলাই কংগ্ৰেছৰ পৰা ওলাই যায় আকৌ ইচ্ছা কৰিলে আহি যায়, তেনেকুৱাটো বস্তুটো নহয়। মই এই বিষয়ে অৱগত নহয়। ৰমেন বৰঠাকুৰৰ কথাটো ক'ত আহিলে ইয়াত চামগুৰিত এতিয়া? চলি আছে চৰ্চা তেওঁ। নাই নাই, তেওঁ কেইবাবাৰো তেওঁ কংগ্ৰেছ দলৰ সভাপতিৰ বিৰুদ্ধে বিশুদ্ধাৰ কৰি পেলাই গুচি যায়, আৰু তেওঁ ইচ্ছা কৰিলে আকৌ আহিব, সেইটো কথাটো হ'ব নোৱাৰে। ৰীতম সিং আমাৰ কংগ্ৰেছ দলৰ উঠি অহা নতুন প্ৰজন্মৰ এক যুৱ শক্তিশালী প্ৰতিবাদী কণ্ঠ। তেওঁক ইয়াৰ আগতেও পুলিচে এৰেষ্ট কৰি পেলাই জেললৈ পঠিয়াইছিলে, আৰু ৰীতম এনেকুৱা কংগ্ৰেছৰ সংগ্ৰামী এটা সত্তা, তেওঁতো এইবিলাক ভয়ে নকৰে জেল যাবলৈ। আৰু তেওঁ যিটো বিজেপি দলৰ যিটো অপশাসন, তেওঁলোকৰ যিবিলাক দুৰ্নীতি, সেই বিষয়ে তেওঁ কোনো ধৰণৰ আপোচ নকৰাকৈ মাত মাতি আহিছে। এতিয়া এইটো কথাটো সকলোৱে জানে যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে পুলিচক তেওঁলোকৰ শোষণৰ আহিলা হিচাপে ব্যৱহাৰ কৰিছে। পুলিচৰ এতিয়া নিজস্বতা বোলাটোও নাই, তেওঁলোকৰ কোনো ধৰণৰ তেওঁলোকে সদায় এতিয়া ৰুলিং পাৰ্টি বিজেপি দলৰ বহুতীয়া ভৃত্য হিচাপে পুলিচে কাম কৰি আহিছে। কোনোবাই ক'ৰবাত তেওঁলোকৰ বিজেপি দলৰ মানুহে ক'ৰবাত কিবা এখন FIR দি দিয়ে, পুলিচে গৈ পেলাই আমাৰ মানুহৰ ওপৰত জঁপিয়াই পৰে। অথচ চামগুৰিত ভিডিঅ'ত এই যে আমাৰ ৰকিবুল হুছেইনৰ ওপৰত যে আক্ৰমণ কৰিছিলে, বিধানসভাৰ মজিয়াত মুখ্যমন্ত্ৰীকে আদি কৰি পাৰ্লিমেণ্টাৰী এফেয়াৰ্ছ মিনিষ্টাৰে নাম দিলে 10জন মানুহৰ, আচল আততায়ীৰ নাম সেই 10জনৰ ভিতৰত নাথাকিলেও সেই 10জনকো পুলিচে আজিলৈকে এৰেষ্ট কৰিব নোৱাৰিলে। কিন্তু আমাৰ ৰীতম সিঙৰ দৰে আমাৰ এজন শক্তিশালী যুৱ নেতাক কিবা এটা তেওঁ প্ৰতিবাদ কৰিলে তেওঁক আহি পেলাই পুলিচে ধৰি বান্ধি জেললৈ পঠিয়াই দিয়ে। গতিকে এনেকুৱা ধৰণৰ গুৰু গোসাঁই নমনা এনেকুৱা ধৰণৰ পক্ষপাতিত্বমূলক এনেকুৱা চৰকাৰ বা পুলিচৰ যিবিলাক কাম কাজ কৰিছে, সাধাৰণ ৰাইজে কেতিয়াও ক্ষমা নকৰে। এইবাৰ এইটো কথা ঠিক যে যিটো অপশাসন বিজেপি দলে চলাইছে, যিটো অপশাসন হিমন্ত বিশ্ব শৰ্মাই চলাইছে, এই অপশাসন এইবাৰ অসমৰ ৰাইজে একগোট হৈ পেলাই উৎখাত কৰিব।